এটা জৰুৰী খবৰ লৈ আহিছে এবাৰ সরকারি ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যদি আপুনি সরকারি ঘৰ বিচাৰি আছে বা আপুনি যদি সরকারি ঘৰ পোৱা নাই তেতিয়াহলে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী কিয়নো ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব সরকারি ঘৰ আমি জানাই আছো ডাঙৰ খবৰ সরকারি ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আগবঢ়োৱা হ'ব সরকারি ঘৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব সরকারি ঘৰ শীঘ্ৰেই আৰম্ভ হ'ব সরকারি ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু সরকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আবাস যোজনা আঁচনি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনতো লাভ কৰিব লাখ লাখ পৰিয়ালে সরকারি ঘৰ আৰু দুয়োটা আঁচনিৰ অধীনত ঘৰ লাভ কৰিব দুখীয়া পৰিয়ালেও পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা যিসকল লোক আছে সেই সকল লোকক সাঙুৰি ল'ব এই দুখন আঁচনিয়ে আৰু তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে লাভ কৰিব আপুনি ধন একাউণ্টত সোমাব আপোনাৰ সরকারি ঘৰৰ বাবে টকা ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000 টকা আৰু আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথি আৰু এই সকলোবোৰ নথি যিসমূহ জৰুৰী নথি আবেদনৰ বাবে জৰুৰী হ'ব সেইসমূহ নথি শুদ্ধকৈ দিব লাগিব আবেদন প্ৰক্ৰিয়াৰ সময়ত সরকারি ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব সরকারি ঘৰ শীঘ্ৰে আৰম্ভ হ'ব সরকারি ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আপুনিও যদি সরকারি ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে বা সরকারি ঘৰ লাভৰ বাবে আপুনি বিচাৰিছে তেতিয়াহলে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী কিয়নো অতি শীঘ্ৰেই সরকাৰে আবাস আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আবাস যোজনা আঁচনি আৰু প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ অধীনত লাখ লাখ পৰিয়ালক সরকারি বাসগৃহ দিব আৰু দুয়োটা আঁচনিৰ অধীনত লাভ কৰিব দুখীয়া পৰিয়ালে সরকারি আবাস আৰু পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা লোকক সাঙুৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে একাউণ্টত সোমাব টকা ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000 টকা আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথি পত্ৰ আমাৰ লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি আপোনালোকক মন্তব্য আগবঢ়াইছো PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ' টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰী আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউস বনাবৰ কাৰণে ঠিক কৰিছো যাতে ধেমাজিত অফিচাৰ বিলাক আগত আহি নাথাকিছিল এতিয়া যাতে অফিচাৰ বিলাক আহি থাকিব পাৰে 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউস বনাব খুজিছো গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ' টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰী আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউস বনাবৰ কাৰণে ঠিক কৰিছো যাতে ধেমাজিত অফিচাৰ বিলাক আগত আহি নাথাকিছিল এতিয়া যাতে অফিচাৰ বিলাক আহি থাকিব পাৰে 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউস বনাব খুজিছো গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক
আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাস গৃহক লৈ চৰকাৰী বাসগৃহক লৈ এক ডাঙৰ ঘোষণা চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব শীঘ্ৰে চৰকাৰী ঘৰ আৰু শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আবাস যোজনা আঁচনি আৰু প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনতো লাভ কৰিব ঘৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালে এই দুটা আঁচনিৰ অধীনত লাভ কৰিব ঘৰ দুখীয়া পৰিয়ালসকলক এই দুখন আঁচনিৰ জৰিয়তে দিয়া হ'ব চৰকাৰী আবাস গৃহ আৰু পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা লোকক সাঙুৰি ল'ব এই দুখন আঁচনিয়ে তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে একাউণ্টত সোমাব টকা ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000কৈ টকা আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথি আমি মুখ্যমন্ত্ৰীগৰাকীৰ যিটো মন্তব্য সেই মন্তব্যটো পুনৰ আপোনালোকলৈ আগবঢ়াইছো PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউস বনাবৰ কাৰণে ঠিক কৰিছো যাতে ধেমাজিত অফিচাৰ বিলাক আগত আহি নাথাকিছিল এতিয়া যাতে অফিচাৰ বিলাক আহি থাকিব পাৰে 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউস বনাব খুজিছো গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় শিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আবাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো আৰু মুহূৰ্তত আমি জনাই আছো ডাঙৰ খবৰ কিয়নো চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়া পৰিয়ালক দিছে ভাল খবৰ ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু এই চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আবাস যোজনা আঁচনি প্ৰধানমন্ত্ৰী আবাস যোজনা অধীনতো লাভ কৰিব চৰকাৰী ঘৰ আৰু দুয়োখন আঁচনিৰ অধীনত ঘৰ লাভ কৰিব দুখীয়া পৰিয়ালৰ লোকে লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এই সুবিধা এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে তালিকাৰ পৰা বাদ পৰি যোৱা লোকক সাঙুৰি ল'ব এই দুখন আঁচনি আৰু তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে একাউণ্টত সোমাব টকা ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000কৈ টকা আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথি সকলোবোৰ নথি শুদ্ধকৈ দিব লাগিব আৰু শুদ্ধকৈ দিয়াৰ পাছতে ঘৰ নিৰ্মাণৰ বাবে লাখ লাখ পৰিয়ালে লাভ কৰিব 1,30,000কৈ টকা মুখ্যমন্ত্ৰীগৰাকীৰ যিটো মন্তব্য সেই মন্তব্যটো মই পুনৰ আগবঢ়াইছো PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আবাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউস বনাবৰ কাৰণে ঠিক কৰিছো যাতে ধেমাজিত অফিচাৰ বিলাক আগত আহি নাথাকিছিল এতিয়া যাতে অফিচাৰ বিলাক আহি থাকিব পাৰে 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউস বনাব খুজিছো গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয়
চিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু শীঘ্ৰেই আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব চৰকাৰী ঘৰ দুটা আঁচনিৰ অধীনত লাভ কৰিব দুখীয়া পৰিয়ালে চৰকাৰী আৱাস আৰু পূৰ্বে যিসকল লোকৰ নাম তালিকাৰ পৰা বাদ পৰিছিল সেই সকল লোকক সাঙুৰি লোৱা হ'ব এই দুখন আঁচনি আৰু তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে একাউণ্টত সোমাব ধন আৰু ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব 1,30,000 টকা আবেদনৰ বাবে লাগিব কেইবাখনো জৰুৰী নথিপত্ৰ সকলো জৰুৰী নথিপত্ৰ শুদ্ধকৈ দিব লাগিব আৰু শুদ্ধকৈ দিয়াৰ পাছতে একাউণ্টত সোমাব ধন যিখিনি প্ৰয়োজনীয় নথিপত্ৰ সেই প্ৰয়োজনীয় নথিপত্ৰ সহ বেংক একাউণ্ট জমা দিব লাগিব আবেদন প্ৰক্ৰিয়াৰ সময়ত আৰু তাৰ পাছতে 1,30,000 টকা লাভ কৰিব চৰকাৰী ঘৰৰ বাবে ৰাজ্যৰ লাখ লাখ পৰিয়ালে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো আগবঢ়াইছে PMY ঘৰত যিসকলে জিঅ'টেক যোৱাবাৰ হোৱা নাছিল তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেগিঙৰ সুবিধা দিম কাৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে আপোনালোকে দেখা পাইছে আজি আমি ধেমাজিত এটা সুন্দৰ সাৰ্কিট হাউস বনাবৰ কাৰণে ঠিক কৰিছো যাতে ধেমাজিত অফিচাৰ বিলাক আগত আহি নাথাকিছিল এতিয়া যাতে অফিচাৰ বিলাক আহি থাকিব পাৰে 12 কোটি টকা দি এটা সুন্দৰ সাৰ্কিট হাউস বনাব খুজিছো গাঁৱত যেনেকে প্ৰধানমন্ত্ৰীৰ ঘৰ হয় চিলাপথাৰ টাউনতো আমি 1364 জন ব্যক্তিক আমি আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ সিদ্ধান্ত লৈছো তাৰো আজি আমি কাম আৰম্ভ কৰিছো